আজি নলবাৰীত অসম চৰকাৰৰ গুৱাহাটীৰ বাহিৰত হোৱা 14তম কেবিনেট গতিকে সকলো প্ৰস্তুতি আমি কৰিছোঁ আৰু আজি এতিয়া কিছু সময় পিছৰ পৰাই সকলো মন্ত্ৰী আৰু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আহি ওলাব আৰু অসম চৰকাৰৰ কিছু গুৰুত্বপূৰ্ণ সিদ্ধান্ত কেবিনেটৰ সিদ্ধান্ত নিশ্চয়কৈ আজিৰ এই সভাত লোৱা হ'ব আৰু নলবাৰীবাসীৰ কাৰণে এটা আনন্দ যে আমি অসম চৰকাৰৰ এই কেবিনেটখনৰ সকলো মন্ত্ৰীকে আমি ইয়াত আদৰিবলৈ সক্ষম হৈছোঁ আৰু আশা ৰাখিছোঁ যে নলবাৰীবাসীয়েও এই কেবিনেটৰ জৰিয়তে কিবা নহয় কিবা আনন্দৰ খবৰ নিশ্চয়কৈ পাব। কেবিনেটৰ কথাটো এনেকুৱা যে কেবিনেটত যেতিয়া মই গোপনীয়তাৰ শপত লৈ থ'ম আৰু কেবিনেটত কি আহিব ময়ো নাজানো। বিভাগীয় মন্ত্ৰীসকলে সদায় নিজৰ বিভাগৰ কথাটো কেবিনেটত আহোঁতে এপ্ৰুভ কৰে কাৰণে জানে, তাক বাদ দিয়ে আৰু বেলেগটো আৰু আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।